ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে সো আমি পাইছিলো ইউক্লিডৰ কলন বিধিত পাইছিলো যে আমাৰ কি হয় ভাজ্যক ভাজকেৰে হৰণ কৰো ভাজক আমাৰ b হিচাপে হয় a হিচাপে হয় আমি ভাগফল পাও q আৰু ভাগে আমি কিমান পাও ভাগে আমি পাও r এতিয়া a greater than b হয় আৰু r টো কি হয় তোমাৰ 0 পৰা স্টার্ট হয় r টো 0 পৰা স্টার্ট হয় 0 পৰা স্টার্ট হৈ এনেকে যায় 0 পৰা স্টার্ট হয় 0 পৰা স্টার্ট হৈ মানে বিটকৈ তোমাৰ কি হয় বিটকৈ সৰু হয় বিটকৈ কিমান কি হয় সৰু বিটকৈ সৰু আৰু 0 তকৈ ডাঙৰ বা 0 তকৈ ডাঙৰ বা 0 ৰ সমান হয় সোৱা এনেকে এনেকুৱা হয় আৰু বিভাজনটো আমি কেনেকৈ পাব ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগে সো এতিয়া আমাৰ কোনটো অপচনত আহে a ইকুৱেল bq প্লাস r সো 0 ৰ পৰা আৰম্ভ হ'ব লাগিব আৰু 0 তকৈ ডাঙৰ কিন্তু b সমান হ'ব নোৱাৰে গতি এটো নহয় এতিয়া সোৱা 0 আমাৰ কি হ'ব লাগিব তুমি চাবা অপচনটো সোনকালে কেনেকৈ ওলাবা 0 ৰ পৰা আৰম্ভ হ'ব লাগিব বা 0 তকৈ ডাঙৰ হ'ব লাগিব তলৰ দাইটো মানে ইকুৱেল সোৱা এইটো সোৱা গ্ৰেটাৰ দেন ইকুৱেল আছে এনেকে আছে দাইটো আছে ঠিকে আছে এইটো সোৱা b ইকুৱেল হলে নহব b ইকুৱেল হলে নহব এটো বিটকৈ সৰু আছে কিন্তু 0 ৰ পৰা আৰম্ভ হৈছে বা 0 তকৈ ডাঙৰ a ইকুৱেল bq প্লাস r ইকুৱেল 0 লেস দেন ইকুৱেল r লেস দেন b গতি অপচন হ'ব আমাৰ c 9 নম্বৰ চাবা আটাইতকৈ সৰু যেটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো ওলোৱা √27 ৰ বৰ্গমূল নাই √27 এটা অপৰিমেয় সংখ্যা এটা কি সংখ্যাৰে ইয়াক পূৰণ কৰিলে আমি পৰিমেয় হিচাপে পাম সোৱা ইয়াক যদি ভাঙি দিয়া ফেক্টৰাইজ কৰা 3 27 কেবাৰ 9 বাৰ 3 9 3 বাৰ তোমালোকে জানা যদি যেটো জোৰ নথকা সংখ্যা হ'ব তাৰ লগত আৰু এটা জোৰ থকা সংখ্যা পূৰণ কৰিলে তোমাৰ কি হয় বৰ্গ সংখ্যা পোৱা যায় গতিকে সোৱা এতিয়া √27 ক যদি আমি এনেকে ভাঙি দিও 3 * 3 * 3 এতিয়া চাবা 3 স্কয়াৰ * 3 স্কয়াৰ ৰুট গুছি গলে 3 থাকিব √3 থাকিব এতিয়া ইয়াৰ লগত যদি আমি √3 এটা পূৰণ কৰো তেতিয়া হলে আমি কি পাম সোৱা 3 * √3 গুছি যাব মই লংকে কৰি আছো লং প্ৰসেস নরমাল প্ৰসেসত ইজ শর্ট ফর্ম শিকাই দিম সোৱা ৰুট আৰু স্কয়াৰ গুছি গলে 3 3 গুণ 9 আমি এটা কি পাম